এই ভণ্টি ই ফুটনি মাৰিছে কি গম পাইছানে? ভাতটো কিহে খালে সুধিছো, গাহৰি আৰু ব্ৰইলাৰ বোলে। ইমান মিছা কথা নাপায় নহয়। ইমান মিছা কথা কেলে কোৱাব? গাহৰি খালে গাহৰি বুলি কবা, ব্ৰইলাৰ বুলি কবা, দুইটা কেলে কৈছা? মানুহখিনি গম পায় ন এইখিনি। তুমি মোক বুৰ্বক বনাব পাৰিবা, এই মানুহখিনিক নোৱাৰা। আই লাভ ইউ তোক আপোনালোকৰ ভাষাত কি বুলি কয় সেইটো কওকচোন। ননাত চুনিমাই ননাত চুনিমাই ন। মজা মজা মজা। বিহু বতৰত লৈছা হয় নাই? আমাৰ মন যায় কিন্তু আমাক মৰম কৰা মানুহ নাই, খুন্দি দিয়া মানুহ নাই। নহয় মিঠাই দিলো, সেইটো মোকে দিয়ক। এইটো কা জেবাংকৈ এইটো 15 কেজি। 15 কেজি। জোৱাই এইটো 17 কেজি। জোৱাই 17 মছলা আহিব দেই। আমিচোন ফোন চোন কৰি আমুকত ৰখি থকা, অকণ দেৰিকে আহা, দেৰিকে লগ কৰি আমিচোন মিলাই দিওঁ। কেলে সেইটো নহ'ব? একেহে লগত নিমিলিব। নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে যদুমণি লাইফষ্টাইল। ৰাতিপুৱা শুই উঠি হাত মুখ ধুই গা পা ধুই লেট্ৰিন কৰিব লাগিলে, মানে হাত মুখ ধুই গৰম পানী খালোঁ, লেট্ৰিন কৰিব লাগিলে, গা পা ধুই এই মই আহিছোঁ সেই আমাৰ ঘৰত কাম কৰা মানুহটো নিবলৈ। কাম কৰা বুলিয়ে কৈছোঁ, গতিকে ব'লক যাওঁ। পানীবিলাক শুকাইছেগৈ দেই। সেইবিলাক পথাৰত পানী ধেৰ হৈছিলে, পানীবিলাক শুকাইছে। মই সদায় আহিব লাগে, বহি লাগে, কি লাগে বোলে বিহুৱালে এই ৰাস্তাটোত সোমাই যাব লাগিব। এইফালে আপোনালোকে পথাৰখন চব কিমান পানী হৈছে দেখিলে? পানী শুকালে বাৰু বহুত হৈছিলে দেই, অৱস্থা আছে। আজি মিণ্টু দা ঘৰলৈ নগ'ল, মানে ইয়াতে থাকিলে গম পালোঁ। বলক বলক মিণ্টু দা, বলক 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 বলক। বুঢ়ীয়ে পুৰা কামত ব্যস্ত, কেলে ইমান দেৰি হ'ল? হালপতি হালপতি ইমান দেৰি কৰিব নালাগে নহয়। ভাতটো কি খালা? হালপতি ভাতটো তোমাৰ গাহৰি ব্ৰইলাৰ আছিলে। গাহৰি আৰু ব্ৰইলাৰ। এই ভণ্টি ই ফুটনি মাৰিছে কি গম পাইছানে? ভাতটো কিহে খালে সুধিছো, গাহৰি আৰু ব্ৰইলাৰ বোলে। ইমান মিছা কথা নাপায় নহয়। ইমান মিছা কথা কেলে কোৱাব? গাহৰি খালে গাহৰি বুলি কবা, ব্ৰইলাৰ বুলি কবা, দুইটা কেলে কৈছা? মানুহখিনি গম পায় ন এইখিনি। তুমি মোক বুৰ্বক বনাব পাৰিবা, এই মানুহখিনিক নোৱাৰা। হয় নি? হেৰি নহয় ভণ্টি, ভাতটো কি খালা সেইটো কোৱা? আৰু এই কি মাছ? সৌ মাছ মানে কি মাছ আকৌ? সৌ মাছ, এই সেইজনী সৌ মাছ নহয়, ডাঙৰ মাছে। নবৌ খানাটো কি খালে? আপোনাৰ কথাটোহে শুনি জিভাপানী ওলাই গৈছে মোৰ। মিণ্টু দা, পেহী, বাইদেউ, নবৌ, ভণ্টি, জোঁৱাই, ললিতা, আমাৰ দাহি ভণ্টি, ইছ ৰাম গোটেইখিনি পাত ছিঙি আছোঁ। আমি যেনিবা অসমীয়াত কওঁ মই তোমাক ভাল পাওঁ হয় নাই? হিন্দী যেনিবা মে তুমছে প্যাৰ কৰতা হুঁ। তাৰপিছত আপিং দত্ত মানে কি? আপিং দত্ত আপিং দত্ত নহয়, আপিং দত্ত মানে কি? ভাত খালি নে? এইটো কওঁ নি আপিং দত্ত? নহয় নহয়, এইটো মি ভাষাত আপিং দত্ত মানে ভাত খালি নাই? দমাং দমাং মানে খালোঁ। মোক লগৰ ছোৱালীজনীয়ে শিকাইছিলে। কওকচোন কওক। নহয় এতিয়া আপোনালোকৰ ভাষাত কওকচোন।
নহয় নহয় এতিয়া আপুনি কওক মুঠতে চাওক আই লাভ ইউ তোক আপোনালোকৰ ভাষাত কি বুলি কয় সেইটো কওকচোন ননাত চুনিমাই ননাত চুনিমাই ন ননাত চুনিমাই 9টা 56 হ'লগৈ আৰু মায়ে ফোন কৰিলে ভাত খাবলৈ মাতিছে আমাৰ ঘৰত সঁচাকৈ বহুত দেৰিলৈকে ভাত খাবলৈ হয় এতিয়া যাওঁ বলক বোৱাৰীয়ে খুন্দি দিলে লঙা বৈ খুন্দিলে হয় নি বৰ মৰম আছে হে এইবোৰ বেছিকৈ জেতুকা লাগি ল'লে মজা 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 বাগানলৈ গ'লোঁ মই মিণ্টুদাক থ'বলৈ আৰু আকৌ আহিলোঁ ঘৰলৈ এইবুলি লৈ লৈছোঁ চাহ লগে ভাগে চাহ টুপি খাওঁগৈ এইবোৰ জাহাজী কল আছে খাস্তা বিস্কুট লৈছোঁ গিলাচ এনেকৈ ৰছী এইফালে চাহ 11:47 ককা হওক হে কোন হয় হওক কিনো পেট ভৰা বস্তুনো কি হ'ল হাত একো নহয় দাহি দাহি দুজনীমান সেই বাগান তলত সোমাইছে নি অঁ নিং কৰি জাপান কৰি একেবাৰে ওচৰত পানীত থকা বস্তু হয় হা তই নবহক বাকী বহক আমাৰ নিং কৰিয়ে নোৱাৰে অঁ হাই পেহী আহক আহক বাইদেউ আহক সেই চাহ বাকিছে আৰু মানুহে খাম এতিয়া অকল চোৱা ললিতা এই অকল মিণ্টুদাক মাতিলে নহ'ব দে ময়ো আছো আকৌ নিং কৰিছে বস্তুটো নিং কৰি নিচিনা বিস্কুট দিছা যে দিলো 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 নহয় মিঠাই দিলো এই সেইটো মোকে দিয়ক মই খাম খাবলৈ নোপোৱা বুলি নহয় এতিয়া কল পকিছে এনেকুৱা মইতো কোৱা নাই নহয় যদি নোখোৱা মই ধৰিব মই গোটেইখিনি খাই পেলাম কি যিডোখৰ মানে কোলা কোলা হৈ গৈছে নহয় সেইডোখৰ মানে দাঁতে কামুৰি হ'লেও কটাই কামুৰি হ'লেও কাটি ল'বা বেয়া নহয় নিজে পকা যে দৰৱ চৰব নিদিয়া নহয় অঁ আমাৰ আজৰ মকে দিলো বাৰু হেৰি মন্দিৰত খালি পইচা দিয়া নাই ইয়াতে কাটিব লাগিব এনেচোন সেইদিনাখন চোন সেইদিনাখন বোলে কল লৈ আহিব দেই বোলে মোক বোলে বিয়াত ভোক লাগিছে কাক কৈছে কি কৰিম তোমাক দেখুৱাই দিম নেকি পিঠিটো মই তোমালোকক যিমান কষ্ট কৰি দেখুৱালো মই চাহপানী খালো নাখালো গমেই নাপাব সেইটো কথা আমাৰ চেনাইখনটো আজি নাহানি বজাবা নহয় এজনীমান মানুহ আছে নাখায় নহয় ফটা বুলি কৈ দিছোঁ আৰু কালি সেইটো পৰি অহা দেখি নবা গিলানটোহে আৰু দুটা বলি ক'বলগীয়া হ'লেই আৰু কেইটা পাৰা
কালিও এনেকুৱা কথাত একদম ফাউচকে মুখত পানী ওলাই লওঁ মাৰিছে আজি ওলাইছিলেগে আৰু কুইটো বাইদেউ হেৰি আজি সমানেই হ'ল দুইটা এই নিদিয়ে বোলে আজি এইটো কা জেবাং কৰি এইটো কি কম এইটো 15 কেজি 15 কেজি জেবাং মাৰি দিলে দেই বহুত মাৰি দিলে সেইটো কানিং কৰি এইটো 21 কেজি কা 21 কেজি পোৱালি বা এইটো 11 কেজি কা মামা হা মামা এই পেহি খুইটো 21 কেজি নেকি এইটো 9 কেজি কা 11 কেজি খুইটো ভাগ হয় নাই 9 কেজি কা 9 কেজি বাইদেউ ভাগ গাদৌ নাম দিছো নতুনকে 8 কেজি আমাৰ হেয়ালি গাদৌ মিন্দুকাই 3 কেজি ললিতা 7 কেজি সেইটো নিং কৰি এইটো কা নিং কৰি এইটো 22 কেজি 22 কেজি আৰু পোৱালিতকে মোৰ 1 কেজি বেছি হ'ল নি পানী বটলটো সোমাই আছিলে আকৌ তাক কৈহে নাজো ইয়াৰ 21 কেজি হ'ল নাই মোৰ 1 কেজি বেছি হ'ল খালি মোৰ ভাগতো লৈ আহিব মোৰ ভাগতো মই সেইটো চিঙি খুব ভাল পাইছো একদম হেৰি আঁপকো নাই যে বাইদেউ একদম বাচি বাচি চিঙিছে আৰু যেনে তেনে 10 কেজি চিঙিলে কালি সমান হ'বগে আৰু নপয় 1 কেজি মানকে ওলাই নিলে থন দে মকাটো হয় নাই গোটেই পাত সোপা ঘৰত নি থলোগে আপুনি হাইফালে যাওক যে ঘূৰি আহি পাতখিনি চিঙি পেলাই আকৌ চিঙি আছো আৰু কিমান ওলাই কি কথা তাৰপিছত ইয়াৰ পৰা যামগৈ আৰু এখন বাগানৰ ওচৰতে এইখন ডাঙৰ পাত চিঙি মোনা নালাগে এই বাগানখনত পাত চিঙি হৈ গ'ল
কালিও পাত ছিঙিছিলোঁ, আজিও ছিঙিলোঁ, হৈ গ'ল। আৰু এতিয়া সময় হ'ল 1:04 আৰু এই বাগানখনৰ পৰা এতিয়া আমি বেলেগ এখন বাগানলৈ যামগৈ। ওচৰতে আছে, অকণমান আঁতৰত আছে। ক'ত আছে? মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাবলৈ পাহৰিছিলোঁ। এই ৰাস্তাটো চাওক, এইটো ৰাস্তা এটা গৈছে এইটো বেলেগ ছাইডে, আৰু এই ৰাস্তাটোত আমি অহা যোৱা কৰোঁ। আৰু এখন বাগান যে মই ৰিজৰ্ট লৈছিলোঁ, এই ৰাস্তাটো অকণমান গৈ আগত এনেকৈ ছিঙিছিলোঁ। অলপ আগতে আপোনালোকক যে দেখাইছিলোঁ ভিডিঅ' বনাই, তাত ছিঙি হৈ গ'ল। এতিয়া এইখিনিলৈ আহিলোঁ আৰু এই ৰাস্তা কিনাৰতে এই বাগানখন মই ৰিজৰ্ট লৈছোঁ। এতিয়া এইখনৰ পাত ছিঙি থকা হৈছে। মিণ্টু দা আৰু ললিতা এইখিনিত ছিঙি আছে, সেইফালে পেহী আৰু জোঁৱাই, সেইফালে 3জনীমান আছে আগলৈ। আৰু এতিয়া হ'বই ন ললিতা, ছিঙি ইয়াত হ'বই আৰু বেছি সময় নাই। এইটো কাৰ হ'লে? এইটো জোঁৱাই, এইটো 17 কেজি, জোঁৱাই 17। মচলা আহিব দেই, এইটো 7 কেজি হ'ল দেই, 8 কেজি নহ'ল, 7 কেজি ভণ্টি। এইটো কা? এইটো ললিতা, ললিতা 6 কেজি। এইটো কা? মিণ্টু কা? মিণ্টুটা 5 কেজি। এইটো 8 কেজি কা? তোমালোকৰ মা? অঁ, মিচিং বাইদেউ 8 কেজি। এইটো কা? এইটো 14 কেজি, আমাৰ নবৌ, যাবাংগৈ নবৌ। যাব দেই। এইটো 18 কেজি, আমাৰ নিংগৈ। এইটো 9 কেজি হ'লে 10 কেজি নহ'ল। 10 কেজি হ'ল। এইটো কা? পেহী 10 কেজি। গোটেই পাতখিনি জুখিলোঁ, এতিয়া ভৰাওঁ, ঘৰলৈ নিওঁ। গাড়ী আহিলে যদিও নাজানো দেই। ঐ মিনিটা, ফটাফট মছলা আনি দিব। ঐ ললিতা, হ'ব তোমাৰ লোকৰ প্ৰেম কাহিনী। ললিতা বাদ দিম পাতখিনি ভৰা, পাতখিনি ভৰা। নেপায়গৈ, হ'লগৈ ইয়াত হৈছেগৈ আৰু। জানো পাই কি নাম কয় হ'লে মই পাহৰি থাকিলোঁ। যাওঁ কি কৰিছে বোলো চাই সেইপিনে যাওঁচোন, আজি ক'ত পাওঁগৈ, বিহু খাই আহোঁগৈ। যাব লাগে আকৌ ইফাল যাব লাগে। বেলেগ কিবা কিবি চাই দিলে কথা। তোমাক সুধিছো কুকুৰকেইটা কাৰ কৈছে জানো কা হ আপোনাক চাগে চাইছে আৰু নেকামে আকৌ থাকক। মেন দোকান দেই মোৰতো গৰম হৈ যায়গৈ কেতিয়াবা। একো নাই, 2টা মোনা গাড়ীত উঠালোঁ, বান্ধিলোঁ। এতিয়া যাওঁ ঘৰলৈ, পাতৰ গাড়ীও আহিলে বোলে।
কাইলৈ অকণমান সোনকালে আহিব দেই কাইলৈ সোনকালে আহিব দেই গাড়ী চোৱা 3টা বজাত আহি যায় তোমালোক যদি 10টা বজাত বাগান পোৱাহি কিমান পাত ছিঙিব পাৰিবা জোঁৱাই সোনকালে আহিবলৈ চেষ্টা কৰিবা এতিয়া তোমাৰো লোকচান আমাৰো লোকচান কামটো অকণ যদি দেৰিকৈ এখন গাড়ীখন তাত পাত ছিঙিব পাৰিলোঁ নহয় ন তোমালোকৰ দেৰিকৈ আহিছা একো নাই এতিয়া চেষ্টা কৰিবা সোনকালে আহিবলৈ এইফালে পাতৰ গাড়ী চাওক পাতটো ভৰাই আছে আমাৰ হ'লে অকণমান দেৰি নহ'ব নি নহ'বনে ইমানো নিমিলেনে বাৰু আমিচোন ফোন চোন কৰি আমুকত ৰখি থকা এখন দেৰিকৈ আহা দেৰিকৈ লগ কৰি আমিচোন মিলাই দিওঁ কেলে সেইটো নহ'ব একেহে মই এতিয়া লগ কৰিব নোৱাৰিম মই অকণ দেৰিকৈহে পাৰিম এইবোৰ আমিচোন কওঁ 5:34 পাত দি মেলি গা পা ধুই আজৰি এতিয়া সেই মানুহটো যে ৰাতিপুৱা আনিছিলোঁগৈ সেই মানুহটোক এতিয়া মই থ'বলৈ যাওঁ অনা আৰু থোৱা দায়িত্ব মোৰ ঘৰৰ পৰা আহিলোঁ ওলাই মিণ্টু দাক লৈ আৰু মিণ্টু দা বোলে বি লয় আমাৰ ঘৰৰ ওচৰৰ দোকান এতিয়া ব'লক যাওঁ আমাৰ ঘৰৰ ওচৰৰ পৰিৱেশ চাওক কি ধুনীয়া ওচৰতে দোকান আছে জাল চেনা খায়নে আপুনি মাছ মাংস খায়নে কি লাগে আপোনাক এতিয়া সময় হ'ল 5:46 আৰু মানুহটো গ'লগৈ এইফালে শ্বৰ্ট কাটিং হয় বোলে 7:51 হ'লগৈ আৰু মই বহি আছোঁ এই বাৰাণ্ডাতে আৰু কৰি আছোঁ মই ভিডিঅ' এডিটিং আৰু আজি ৰ'ব কেই তাৰিখ আজি হ'ল মঙলবাৰ 22 এপ্ৰিলৰ ভিডিঅ' এডিটিং কৰি আছোঁ আৰু মই 90% এডিটিং কৰি হৈ গ'ল 90% এডিটিং কৰিলোঁ আৰু 10% আছে হ'ব দিয়ক আৰু আজি আজি পূৰ্ণিমা আছে ন আজি পূৰ্ণিমা আছে সেই গতিকে আমাৰ ঘৰত আজি ভাত উলিওৱা নাই ভাজি বনালোঁ নেকি আজি আমাৰ ঘৰত হ'ব ৰুটি আৰু ভাজি খানা এইফালে ৰান্ধনীয়ে পূৰা বনাই আছে আজি ৰুটি আৰু ভাজি হ'ব আজি পূৰ্ণিমাৰ এই দিনটোত বহাগ মাহৰ এই পূৰ্ণিমাৰ দিনটোত আপোনালোকে ভাত খাইছেনে মাংস খাইছেনে মাছ খাইছেনে মোক কমেণ্ট এটা কৰি জনাবচোন আমাৰ ঘৰৰ ওচৰতে দোকান আছে মাছ মাংসৰ মই বাৰাণ্ডাত বহি থাকোঁতেই মই কুৰুণাৰ মাত শুনিছোঁ মাংস নিছেহি মাছ নিছেহি খুৱাই খাইছে মনাসকলে মানিছে নমনাসকলে নাই